গোহাইগাঁৱৰ দক্ষিণ মুছলমানপাৰা গাঁৱত এছআৰৰ যোগেদি জীৱিত ব্যক্তিক মৃত সজাই 84গৰাকী লোকৰ নাম কৰ্তনৰ অভিযোগক লৈ দক্ষিণ মুছলমানপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াৰ সময়তে গোহাইগাঁও মহকুমাৰ অন্তৰ্গত দক্ষিণ মুছলপাৰা গাঁৱত 84গৰাকী লোকৰ নাম তালিকাৰ পৰা কৰ্তন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গাঁওবাসীৰ অভিযোগ মতে দক্ষিণ মুছলমানপাৰা গাঁৱত যুগ যুগ ধৰি বসবাস কৰি অহা বহু লোকক অযুক্তিকৰভাৱে মৃত অথবা আন স্থানলৈ স্থানান্তৰিত হোৱা দেখুৱাই এছআৰ তালিকাৰ পৰা বাদ দিয়া হৈছে নাম। 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ 723 নং মোৱামাৰী LP স্কুল তথা 39 নং কেন্দ্ৰৰ 84গৰাকী লোকৰ নাম কৰ্তনৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে স্থানীয় লোকসকলে এই সন্দৰ্ভত ন্যায়সংগত তদন্তৰ দাবী জনাইছে আৰু সংশ্লিষ্ট বিভাগক তৎকালীনভাৱে বিষয়টো স্পষ্ট কৰি দিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, উত্তৰ লাইভ 24। শাস্তি ভুগি আছে মোৰ দেন 85 মানুহৰ নামত এটা অবজেকশ্যন আহিছে। ভুৱা 7 নম্বৰ ফৰ্মত এটা ছিগনেচাৰ কৰি আমালৈ পঠিয়াইছে। একচুৱেলি আমি ক'বলৈ গ'লে ইয়াত নিশ্চয় কোনোবা না কোনোবা তৃতীয় পক্ষ ইয়াত জড়িত হৈ আছে। পাকে প্ৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক কেনেকৈ অত্যাচাৰিত কৰিব পৰা যায়, এইটোৱে এটা ষড়যন্ত্ৰ, এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হৈছে। গতিকে এইটো একচুৱেলি নিন্দনীয়, ঘৃণনীয় কাম যে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি এটা ষড়যন্ত্ৰ চলিছে, ষড়যন্ত্ৰ ৰচিছে। একচুৱেলি ইয়াৰ বিৰুদ্ধে আমি কি ক'ম আৰু ভাষা নাই। এই গৰিহণাৰ যোগ্য হয়। বহুত ঘৃণনীয় কাম কৰিছে। যোনে কৰিছে একচুৱেলি মই আজিৰ এই আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰোঁ বা সকীয়াই দিব বিচাৰোঁ। অনাগত দিনত যাতে আমাৰ এই ধৰ্মীয় সংখ্যালঘুক লৈ এনেকুৱা যাতে হেতালি নেখেলে, এইখিনি মই আপোনালোকৰ জৰিয়তে ক'লোঁ। আৰু একচুৱেলি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আমাৰ ওপৰত ৰচা হৈ আছে। কেতিয়াবা বিদেশী সজোৱা হয়, কেতিয়াবা জীৱিত মানুহক মৃত বুলি কোৱাৰ সজোৱাৰ এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হয়। গতিকে এইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা যায়, একচুৱেলি আমি সেইখিনিয়ে বিচাৰোঁ। আমাৰ মানুহখিনি শান্তিপ্ৰিয় মানুহ, আমি তেনেকুৱা কাজিয়া ফেচাল নিবিচাৰোঁ। আৰু যদি আমাৰ বিৰুদ্ধে যদি এনেকৈ ষড়যন্ত্ৰ কৰিয়ে থকা হয়, অনাগত দিনত আমিও কেতিয়াবা গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমিও নিশ্চয় প্ৰস্তুতি ল'ব লাগিব। তো আপুনি চহী কৰিছে? নাই মই কৰা নাই। চহী কৰা নাই। বেলেগ মানুহে চহী কোনোবা চহী কৰিছে এইটো মই ক'ব নোৱাৰোঁ। মোৰ নামতে কোনোবা কমপ্লেইন কৰিছে, ভুৱা কমপ্লেইন, মইতো ক'ব নোৱাৰোঁ না। আপুনি কোনো ধৰণৰ কমপ্লেইন কৰা? মই কমপ্লেইন কৰা নাই কাৰণ নামত। এইবিলাক আমাৰ গাঁৱৰে মানুহে চব। জীৱিত আছে। ভুৱা এইটো মই কমপ্লেইন কৰা নাই। য'ত মই কেনেকৈ ক'ব পাৰিম কোনোবা কৰিছে, মইতো জানো ভুৱা, মই কৰা নাই যিটো।